ৰাজ্যত অবাধে চলিছে বাৰ্মিজ সুপাৰীৰ চোৰাং সৰবৰাহ। মণিপুৰ আৰু মিজোৰামৰ পৰা বৰাক উপত্যকা হৈ বহিৰাজ্যলৈ প্ৰেৰণ কৰা হয় অবৈধ বাৰ্মিজ সুপাৰী। কেইদিনমান পূৰ্বে বদৰপুৰ ষ্টেচনত জব্দ হোৱা বৃহৎ পৰিমাণৰ সুপাৰীৰ সিন্ডিকেট চক্ৰৰ কোনো এজনকো গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। ব্যৰ্থ আৰক্ষী, ব্যৰ্থ প্ৰশাসন। আৰক্ষীয়ে তেওঁলোকৰ সন্ধান এতিয়াও ওলাব পৰা নাই। সম্প্ৰতি সুপাৰী মাফিয়া চক্ৰই ন কৌশলেৰে চলাইছে অবৈধ ব্যৱসায়। দুদিন পূৰ্বে বৰাকৰ কাটিগড়াত আৰক্ষীয়ে জব্দ কৰে প্ৰায় 1 কোটি টকাৰ সুপাৰী। বন বিভাগে দিয়া বাহৰ চালানৰ জৰিয়তে সিন্ডিকেট চক্ৰই কঢ়িয়াইছিল 1 ট্ৰাক সুপাৰী। ত্ৰিপুৰাৰ বন বিভাগক মেনেজ কৰি বাছৰ চালানে পাচাৰ কৰি আছে সুপাৰী। সুপাৰীৰ বস্তাসমূহৰ ওপৰত অতি কৌশলেৰে ৰখা হৈছিল বাহ। ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, কিন্তু হাৰি গৈছে ৰৌবৰালী। বৃহৎ সুপাৰী সিন্ডিকেটৰ সৈতে জড়িত থকা বুলি বৰাকত চৰ্চিত হৈছে শিলচৰৰ আলতাফ আৰু নয়ন ঘোষৰ নাম। সম্প্ৰতি তেওঁলোক পলাতক। ইপিনে বৃহৎ সুপাৰী সৰবৰাহ চক্ৰৰ বিৰুদ্ধে তদন্ত কৰিবলৈ শিলচৰত উপস্থিত হ'ব ৰাজ্য চৰকাৰৰ এগৰাকী উচ্চপদস্থ প্ৰতিনিধি। নিৰপেক্ষ তদন্ত তথা প্ৰশাসনৰ কঠোৰ পদক্ষেপলৈ বাট চাই আছে ৰাজ্যবাসী। শিলচৰৰ পৰা অভিজিত ভট্টাচাৰ্যৰ ৰিপৰ্ট, প্ৰাগ নিউজ।